আমি যোৱা ক্লাছত আমি আলোচনা কৰিছিলোঁ সৰ্বমুঠ চাহিদা ৰেখা আৰু সৰ্বমুঠ যোগান ৰেখাৰ বিষয়ে আৰু গতিকে আশা কৰিছোঁ আপোনালোক সকলোৰে সেই বিষয়ে মনত আছে যে মই কি পঢ়াইছিলোঁ কি আলোচনা কৰিছিলোঁ আপোনালোকৰ সন্মুখত সৰ্বমুঠ যোগান ৰেখা আৰু সৰ্বমুঠ চাহিদা ৰেখাৰ বিষয়ে যিটো আপোনালোকৰ কিতাপত এইটো ইউনিট নাম্বাৰ আপোনালোকৰ 5 আৰু 5ত আছে সৰ্বমুঠ যোগান ৰেখা আৰু সৰ্বমুঠ চাহিদা ৰেখা ইউনিট 4 আৰু ইউনিট 5 আজি মই আপোনালোকৰ আগত আলোচনা কৰিম ইউনিট 6 অৰ্থাৎ আপোনালোকৰ উৎপাদন আৰু দৰৰ ভাৰসাম্যতাৰ বিষয়ে আলোচনা কৰিম য'ত আমি আগৰ ইউনিটত যিটো আমি আলোচনা কৰিছিলোঁ সৰ্বমুঠ চাহিদা ৰেখা আৰু সৰ্বমুঠ যোগানৰ বিষয়ে সেই সৰ্বমুঠ যোগান আৰু সৰ্বমুঠ চাহিদাৰ হ্ৰস্বকাল দীৰ্ঘকালৰ আলোচনাৰ পৰাই আমি আজি এই ভাৰসাম্যতা উৎপাদন আৰু দৰৰ ভাৰসাম্যতাৰ বিষয়ে আলোচনা কৰিম কেনেকৈ উৎপাদন আৰু দৰে ভাৰসাম্যতা লাভ কৰে তাৰ কাৰণে আপোনালোকে সেই আগৰ আলোচনাত আমি আলোচনা কৰা যিটো সৰ্বমুঠ চাহিদা ৰেখা আৰু সৰ্বমুঠ যোগান ৰেখাৰ বিষয়ে আপোনালোকে মনত কৰিব লাগিব তেতিয়া আপোনালোকে সহজতে বুজি পাব এতিয়া আমি আগৰখিনি আলোচনা নকৰোঁ কাৰণ যিহেতু সময় যথেষ্ট চুটি গতিকে মোৰ এনেকুৱা লাগি মই ভাবোঁ মই আশা কৰোঁ যে আপোনালোকৰ আগৰ কথাখিনি মনত আছে এতিয়া আমাৰ যিটো এগ্ৰিগেট সৰ্বমুঠ চাহিদা ৰেখাই আমাৰ কি দেখুৱাইছিলে দ্ৰব্যৰ বজাৰ আৰু মুদ্ৰা বজাৰৰ ভাৰসাম্যতা দেখুৱাইছিলে আপোনালোকৰ নিশ্চয় মনত আছে আৰু আমি এই সৰ্বমুঠ চাহিদা ৰেখাডাল আমি IS আৰু LM মডেলৰ সহায়ত আমি কেনেকৈ ডিৰাইভ কৰিব পাৰোঁ আয়ত্ত কৰিব পাৰোঁ সেই বিষয়ে আপোনালোকৰ আগত দাঙি ধৰিছিলোঁ মই বিস্তৃতভাৱে আলোচনা কৰিছোঁ মই আপোনালোকৰ আগত চিত্ৰৰ সহিতে আলোচনা কৰিছিলোঁ আৰু আনহাতে এই সৰ্বমুঠ যোগান ৰেখাডাল সেইডাল আচলতে কোৱা হয় একচুৱেলি প্ৰাইচ আউটপুট ৰেছপন্স কাৰ্ভ বুলি আৰু কাৰণ এই সৰ্বমুঠ যোগান ৰেখাডালৰ এটা সীমাবদ্ধতা আছে সীমাবদ্ধতাটো কি যে সৰ্বোচ্চ উৎপাদন দেখুৱাৰ ক্ষেত্ৰত ইয়াৰ সীমাবদ্ধতা থাকে সেইকাৰণে ইয়াক এটা প্ৰাইচ আউটপুট ৰেছপন্স কাৰ্ভ বুলিও কোৱা যায় আৰু এই সৰ্বমুঠ চাহিদা ৰেখা আৰু সৰ্বমুঠ যোগান ৰেখা যেতিয়া বস্তু আৰু সেৱাৰ সৰ্বমুঠ চাহিদা আৰু সৰ্বমুঠ যোগান যেতিয়া সমান হয় সেই অৱস্থাত অৰ্থনীতিখনে কি লাভ কৰিব উৎপাদন আৰু দৰৰ ক্ষেত্ৰত ভাৰসাম্যতা লাভ কৰিব আৰু সেই বিষয়ে আজি আমি আলোচনা কৰিম লগতে আপোনালোকে জানিব যেতিয়া এটা বিন্দু মানে যেতিয়া ভাৰসাম্য উৎপাদন আৰু ভাৰসাম্য দৰত যেতিয়া সৰ্বমুঠ চাহিদা ৰেখা আৰু সৰ্বমুঠ যোগান ৰেখাই যেতিয়া কটাকটি কৰে সেই অৱস্থাত অৰ্থনীতিখনে ভাৰসাম্যতা লাভ কৰে গতিকে সেই সৰ্বমুঠ যোগান আৰু সৰ্বমুঠ চাহিদাৰ সমতাৰ দ্বাৰা ভাৰসাম্যতা লাভ কৰা যায় বস্তু আৰু সেৱাৰ ক্ষেত্ৰত এই ভাৰসাম্যতা লাভ কৰে আৰু সেই কাৰ্ভ দুডাল সেই ৰেখা দুডাল য'ত সৰ্বমুঠ চাহিদা ৰেখা আৰু সৰ্বমুঠ যোগান ৰেখাই কটাকটি কৰে সেইটোৱে হ'ব অৰ্থনীতিখনৰ ভাৰসাম্য অৱস্থা আৰু এই বিষয়ত আমি আমাৰ বিভিন্ন উপাদান আপোনালোকক মই আগৰ আলোচনাটো আপোনালোকৰ পূৰ্বৰ আলোচনাটো আমি আগবঢ়াইছিলোঁ যে আমি কি উপাদানে সৰ্বমুঠ চাহিদা আৰু সৰ্বমুঠ যোগান প্ৰভাৱিত কৰে আৰু আজিও আমি এই যিটো ভাৰসাম্য উৎপাদনৰ পৰিমাণটো আমি আপোনালোকৰ লগত আলোচনা কৰিবলৈ মই গৈ আছোঁ তাতো আপোনালোকৰ কি উপাদানে এই ভাৰসাম্য উৎপাদনটো প্ৰভাৱ বিস্তাৰ কৰে সেই বিষয়েও কিছু আভাস দিয়া যাব গতিকে আৰু এই ক্ষেত্ৰত আমি যিটো আমাৰ মুদ্ৰা নীতি ৰাজস্ব নীতি সেই ৰাজস্ব নীতিৰ প্ৰভাৱ মুদ্ৰা নীতিৰ প্ৰভাৱ এই যিটো ভাৰসাম্য উৎপাদন আৰু দৰৰ ক্ষেত্ৰত যিটো প্ৰভাৱ আমি সেই বিষয়েও আলোচনা কৰিম এতিয়া আমি আগৰ চেপ্টাৰতে পঢ়িছিলোঁ যে আমাৰ সৰ্বমুঠ যোগান ৰেখা তাৰমানে AS কাৰ্ভডাল এইডাল কাৰ্ভ প্ৰথমতে হ্ৰস্বকালত কি হয় ই x অক্ষৰ সমান্তৰাল হয় আগৰ ক্লাছত আমি এইখিনি পঢ়িছিলোঁ
আৰু লাহে লাহে কি হয় যেতিয়া মধ্যৱৰ্তী সময় হ্ৰস্বকালৰ পৰা মধ্যৱৰ্তী সময় পাব তেতিয়া সি লাহেকে মানে ওপৰলৈ উঠিবলৈ চেষ্টা কৰে ৰেখাডাল আৰু তাৰপিছত আমি দীৰ্ঘকাল পাম হ্ৰস্বকাল মধ্যৱৰ্তী সময়ছোৱা প্লাছ আমাৰ দীৰ্ঘকাল সেই দীৰ্ঘকালত কি হয় ই y অক্ষৰেখাৰ লগত উলম্ব হয় সৰ্বমুঠ যোগান ৰেখাডাল AS কাৰ্ভডাল এই যিটো x অক্ষৰ সমান্তৰাল আৰু যিটো এইটো আপোনাৰ উলম্ব y অক্ষৰ যিটো লগত সমান্তৰাল মানে উলম্ব হয় মানে হৰিজন্টাল ভাৰ্টিকেল এই দুটা কিন্তু আচলতে এটা ব্যতিক্ৰম ধাৰণা এইটো সদায় হৈ নাথাকে এটা ব্যতিক্ৰম হয় গতিকে যি অৰ্থনীতিবিদবিলাকে সদায় কৈছিল যে আৰু এটা কথা কৈছিল যে সৰ্বমুঠ যোগান ৰেখাডাল কমপ্লিটলি কেতিয়াও কি নহয় ই ফ্লেট নহয় অৰ্থাৎ হৰাইজন্টেল মানে x অক্ষৰ সমান্তৰাল বা y অক্ষৰ উলম্ব হৈ নাথাকে মানে y অক্ষৰ সমান্তৰাল হৈ নাথাকে x অক্ষৰ সমান্তৰাল হৈ নাথাকে তাৰমানে ই ফ্লেট হৈ নাথাকে ই সমান হৈ নাথাকে আৰু কিয় সমান হৈ নাথাকে কাৰণ ডৰ স্তৰটো বঢ়াটোটা হৈ থাকে য'ত সৰ্বমুঠ চাহিদা ৰেখা যদি বঢ়াটোটা হৈ থাকে লগতে ডৰ স্তৰ বঢ়াটোটা হৈ থাকিব আৰু সেইটো কাৰণে সৰ্বমুঠ যোগান ৰেখাডাল কেতিয়াও ফ্লেট সমান হৈ নাথাকে ইও হয় বাঢ়িব নহয় কমিব কিবা এটা হ'ব সৰ্বমুঠ চাহিদা যিহেতু দৰৰ লগত জড়িত আৰু দৰৰ লগত জড়িত কাৰণে দৰ উঠা নামা কৰে প্লাছ আপোনাৰ লগতে সৰ্বমুঠ চাহিদা ৰেখা উঠা নামা কৰে গতিকে এই বঢ়াটোটাৰ লগত এই সৰ্বমুঠ যোগান ৰেখাডালো ওপৰৰ ফালে উঠি যাব বা কিবা এটা শ্বেপ ল'ব ই ফ্লেট সাধাৰণতে কমপ্লিটলি ফ্লেট নহয় সম্পূৰ্ণভাৱে ই সমান নহয় এই কথাটো আপোনালোকে মনত ৰাখিব আৰু গতিকে এই দুটা এটা এক্সেপশ্যনেল কেছ তাৰমানে এটা ব্যতিক্ৰমী ধাৰণা এই যিটো ঘটনা যিটো আপোনাৰ হৰাইজন্টেল মানে x অক্ষৰ সমান্তৰাল আৰু y অক্ষৰ সমান্তৰাল সেই দুটা এটা ব্যতিক্ৰম ঘটনা এই ক্ষেত্ৰত আমি দুটা মানে পইণ্ট পাওঁ দুটা চিনাৰিঅ আমি পাওঁ এটা হ'ল হ্ৰস্বকালত আৰু মধ্যৱৰ্তী কালত কি হয় আমাৰ যিটো সৰ্বমুঠ যোগান ৰেখা সেইডাল ওপৰ ফালে উঠি যায় আৰু দীৰ্ঘকালত কি হয় ই y অক্ষৰেখাৰ লগত উলম্ব হৈ থাকে আপোনালোকে চিত্ৰত এবাৰ চাব পাৰে যিটো মই আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ এই অক্ষৰেখাত আপোনালোকে চাওক SRAS যিটো পেনেল A তাত আপোনালোকে চাওক SRAS ডাল ওপৰ ফালে উঠি গৈছে আৰু LRAS অৰ্থাৎ লং ৰান দীৰ্ঘকালৰ ডাল ভাৰ্টিকেল হৈ আছে বিটো একেই SRAS S মানে হ'ল হ্ৰস্বকাল L মানে হ'ল দীৰ্ঘকাল এছৰ কাৰ্ভডাল ওপৰ ফালে উঠি গৈছে হ্ৰস্বকালৰ আৰু দীৰ্ঘকালৰ ডাল চাওক আপোনালোকে y অক্ষৰ সমান্তৰাল হৈছে অৰ্থাৎ ভাৰ্টিকেল হৈ আছে এই দুটা কেছ আমি ইয়াতে উল্লেখ কৰিব পাৰোঁ আৰু ইয়াতে AS কাৰ্ভৰ দুটা টাইপ আমি আলোচনা কৰিম আৰু অৰ্থাৎ দুটা টাইপ মানে এটা হ্ৰস্বকালৰ সৰ্বমুঠ যোগান ৰেখা আৰু এটা দীৰ্ঘকালৰ সৰ্বমুঠ যোগান ৰেখা এই দুটা টাইপ আমি ভাগ আমি আলোচনা কৰিম এতিয়া হ্ৰস্বকালৰ যিটো ভাৰসাম্যতা প্ৰথমতে আমি সেইটো আলোচনা কৰিম হ্ৰস্বকালটো আমাৰ ভাৰসাম্যতাত উপনীত হ'ব কেতিয়া উপনীত হ'ব যেতিয়া হ্ৰস্বকালৰ সৰ্বমুঠ যোগান ৰেখাডাল আমাৰ সৰ্বমুঠ চাহিদাৰ ৰেখাৰ লগত কটাকটি কৰিব আপোনালোকে লক্ষ্য কৰক ওপৰৰ হ্ৰস্বৰ কালৰ ভাৰসাম্যতাৰ চিত্ৰ দুটা পেনেল এত আপোনালোকে চাওক যিডাল হ্ৰস্বকালৰ সৰ্বমুঠ যোগান ৰেখাডালৰ আৰু ADডাল হ'ল সৰ্বমুঠ চাহিদা ৰেখা আৰু SRAS ডাল হ'ল হ্ৰস্বকালৰ সৰ্বমুঠ যোগান ৰেখা চিত্ৰত আপোনালোকে লক্ষ্য কৰিব তাত দেখিছে আপোনালোকে ই পইণ্টত সেই দুডালে কটাকটি কৰিছে ই পইণ্টটো আপোনালোকে চাওক য'ত SRAS আৰু AD কাৰ্ভডালে কটাকটি কৰিছে অৰ্থাৎ হ্ৰস্বকালৰ যোগান ৰেখা আৰু চাহিদা ৰেখাই কটাকটি কৰিছে আৰু তাতে আমাৰ
ভাৰসাম্য উৎপাদন y1 আৰু ভাৰসাম্য দৰ p1 নিৰ্ধাৰণ কৰা হৈছে চাওক ই পইণ্টত দৰ স্তৰটো OP1 আৰু উৎপাদনৰ পৰিমাণ OY1 দেখিছে আপোনালোকে ক্ৰমান্বয়ে সেইখিনি দেখিছে এতিয়া আমি যদি ইয়াতে আমি দীৰ্ঘকালৰ সৰ্বমুঠ চাহিদা ৰেখাডাল যদি হ্ৰস্বকালৰ সৰ্বমুঠ নহয় দীৰ্ঘকালৰ সৰ্বমুঠ যোগান ৰেখাডাল যদি হ্ৰস্বকালৰ সৰ্বমুঠ যোগান ৰেখাৰ লগত যদি উপস্থাপন কৰোঁ আৰু লগতে সৰ্বমুঠ চাহিদা ৰেখা এডি কাৰ্ভৰ লগত উপস্থাপন কৰোঁ তেতিয়া আমি দেখিবলৈ পাওঁ যে হ্ৰস্বকালৰ যিটো ভাৰসাম্য উৎপাদন হ্ৰস্বকালৰ ভাৰসাম্য উৎপাদন আমাৰ যিটো মানে পূৰ্ণ নিয়োগ অৱস্থাৰ যিটো উৎপাদন y ষ্টাৰ এটা দেখিছেনে y ষ্টাৰটো সেই y ষ্টাৰতকৈ তলত থাকিব যদি দীৰ্ঘকালৰ সৰ্বমুঠ যোগান ৰেখা আৰু হ্ৰস্বকালৰ সৰ্বমুঠ যোগান ৰেখা যদি আমি একেলগে উপস্থাপন কৰোঁ চাহিদা ৰেখাৰ লগত তেতিয়া আপোনালোকে চাওক যে আমাৰ যিটো পূৰ্ণ নিয়োগ অৱস্থাত যিটো আমি ভাৰসাম্য উৎপাদন পাম y ষ্টাৰ তাতকৈ ভাৰসাম্য উৎপাদন কম হয় হ্ৰস্বকালত অৰ্থনীতিখনত কম হয় অৰ্থাৎ y ষ্টাৰতকৈ কম হয় মানে y1 সেইখিনি কম হয় সো এইখিনি ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে ইয়াত অৰ্থনীতিখনত অতিৰিক্ত ক্ষমতা বাহাল আছে আৰু তেতিয়া কি হ'ব তাৰ মানে আমাৰ অৰ্থনীতিখনে দীৰ্ঘকালৰ যিটো উৎপাদন আছে y ষ্টাৰ সেই অৰ্থনীতিখনে সেই তালৈকে দীৰ্ঘকালত y ষ্টাৰলৈকে গতি কৰিব এইটো দীৰ্ঘকালত হ্ৰস্বকালত নহয় দীৰ্ঘকালত y ষ্টাৰলৈকে গতি কৰিব তাৰমানে উৎপাদনটো বৃদ্ধি পাব এতিয়া আমি এই যিটো পৰিৱৰ্তনৰ প্ৰক্ৰিয়া হ্ৰস্বকালৰ ভাৰসাম্যতাৰ পৰা দীৰ্ঘকালৰ ভাৰসাম্যতালৈকে যিটো পৰিৱৰ্তনৰ প্ৰক্ৰিয়া এতিয়া সেইটো আমি এতিয়া আলোচনা কৰি আপোনালোকৰ আগত দেখুৱাম এতিয়া সাধাৰণতে কি হয় আমাৰ যিটো হ্ৰস্বকালৰ ভাৰসাম্যতা উৎপাদনৰ স্তৰ সেইটো সাধাৰণতে যিটো আমাৰ পূৰ্ণ নিয়োগ অৱস্থাৰ যিটো উৎপাদনৰ স্তৰ সেইটো কমি থাকে কিন্তু কিছুমান নিশ্চিত আপোনাৰ ঘটনাত কি হয় ই সোঁফালে গতি কৰে মানে যিটো আমাৰ পূৰ্ণ নিয়োগ অৱস্থাৰ লেভেলতকৈ তাৰমানে y ষ্টাৰতকৈ সোঁফাললৈ গতি কৰে আপোনালোকে পেনেল বিট সেইটো আপোনালোকে চাওক y ষ্টাৰটো লেফটে বাওঁফালে গুচি আহিছে y1টো ৰাইটৰ ফালে গুচি গৈছে এতিয়া আপুনি চাওক এই ক্ষেত্ৰত আমি কি মানে উপস্থাপন কৰিব পাৰোঁ যে আমাৰ ই বিন্দুত আমাৰ এইটো ভাৰসাম্য অৱস্থা কাৰণ ইয়াত কি হৈছে y1 উৎপাদনৰ পৰিমাণ আৰু p1 দৰৰ পৰিমাণটো দেখা পোৱা গৈছে এইটো কিহৰ কাৰণে হৈছে কাৰণ কিছুমান সাৰ্টেন ঘটনাত মানে নিশ্চিত কিছুমান ঘটনাত দেখা যায় যে আমাৰ এই যিটো পূৰ্ণ নিয়োগ অৱস্থা যেতিয়া এইট আমাৰ পূৰ্ণ নিয়োগৰ উৎপাদনত যিটো হৈছিলে পূৰ্ণ নিয়োগ অৱস্থাত y ষ্টাৰতকৈ y1টো কম আছিলে কিছুমান ঘটনাত কি হয় যেতিয়া লং ৰানলৈকে ই গতি কৰিব তেতিয়া ই পূৰ্ণ নিয়োগ অৱস্থাত উৎপাদনতকৈ এইটো উৎপাদন হ্ৰস্বকালৰ উৎপাদনটো বেছি হ'ব y1লৈ বৃদ্ধি পাব তাৰমানে আমাৰ ইয়াতে ইকুইলিব্ৰিয়াম দৰটো হৈছে ভাৰসাম্য দৰটো হৈছে p1 আৰু এইটো আপুনি পেনেল বিট চাওক আৰু ইয়াতে ভাৰসাম্য আউটপুট অৰ্থাৎ উৎপাদন আৰু আয়ৰ পৰিমাণ হৈছে OY1 তাৰমানে y ষ্টাৰটো কমি থাকিল আৰু এইটো কিছুমান নিশ্চিত ঘটনাৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয় কিন্তু কিছুমান অৰ্থনীতিবিদবিলাকে বিশ্বাস কৰে যে ইয়াত এটা কিছুমান মানে লৰচৰ হয় কিন্তু মানে লৰচৰ এটা অভিপ্ৰায় থাকে ক'লৈকে y ষ্টাৰলৈকে পৰিৱৰ্তন হোৱাৰ এটা অভিপ্ৰায়ো থাকে আৰু তেতিয়া আমাৰ উৎপাদনটো কি হয় y ষ্টাৰতকৈ ওপৰত যোৱাৰ কাৰণে এটা মানে এটা ওপৰলৈ যোৱাৰ মানে ওপৰলৈ যাবলৈ গতি কৰিবলৈ ধৰে কিন্তু যেতিয়া ই কি হয় পূৰ্ণ নিয়োগ অৱস্থাৰ
উৎপাদনৰ অৱস্থাৰ স্তৰটোতকৈ ই বেছি ওপৰত যদি গতি কৰে তেতিয়া কি হৈ যায় মজুৰিৰ ওপৰত আকৌ এটা প্ৰেছাৰ পৰি যায় আৰু তেতিয়া কি হয় যেতিয়া ইকনমিখনে বা অৰ্থনীতিখনে যেতিয়া এটা হ্ৰস্বকালৰ সময়ত মানে চলি থাকে তেতিয়া আমাৰ মজুৰিটো যেতিয়া বৃদ্ধি পায় সেই হ্ৰস্বকালৰ সময়ত সেই মজুৰি বৃদ্ধিয়ে কি কৰে কিছুমান প্ৰতিষ্ঠানক মানে প্ৰতিষ্ঠানবিলাকে বেছি মানুহ নিয়োগ কৰিবলৈ চেষ্টা কৰে আৰু তাৰ কাৰণে তেওঁলোকে আকৰ্ষিত কৰে মানুহবিলাকক লেবাৰ শ্ৰম শক্তিক আকৰ্ষিত কৰে যে আমাৰ ইয়াতে কাম কৰক মানুহবিলাকক আকৰ্ষিত কৰে আৰু তেতিয়া সেই মানুহবিলাকক বেছি কাম কৰাৰ কাৰণে প্ৰবৃত্তি জন্মায় আৰু তেতিয়া কি হৈ যায় মজুৰিটো বৃদ্ধি পাব আৰু মজুৰিটো বৃদ্ধি পোৱাৰ লগে লগে উৎপাদনৰ ব্যয়টো বৃদ্ধি পাব আৰু তেতিয়াই আমাৰ এই যিটো হ্ৰস্বকালৰ সৰ্বমুঠ যোগান ৰেখাডাল বাওফালে সি লৈ যাব আৰু তেতিয়াই আকৌ এই উৎপাদনৰ পৰিমাণটো এই কমিব ধৰে Y1ৰ পৰা Y ষ্টাৰলৈ কমিব ধৰে এই যে Y1ৰ পৰা Y ষ্টাৰলৈকে কমিলে তাৰ কাৰণটো এইটো যে উৎপাদনৰ মজুৰি বৃদ্ধিৰ লগে লগে উৎপাদনৰ পৰিমাণ যেতিয়া বৃদ্ধি পাব আৰু সেইখিনি হ্ৰস্বকালৰ প্ৰক্ৰিয়া তেতিয়া এই উৎপাদনৰ পৰিমাণটো OY1ৰ পৰা OY ষ্টাৰলৈ কি হয় বেক কৰি ই কমিব ধৰে এতিয়া আপোনালোকে নিশ্চয় কাৰণটো বুজি পাইছে যে কিহৰ কাৰণে প্ৰথমতে কি কাৰণত পেনেল 8 আমাৰ বাঢ়িছিলে OY1ৰ পৰা OY ষ্টাৰ আৰু পিছত কিয় হ্ৰাস পালে OY1ৰ পৰা OY নটল মানে ষ্টাৰলৈ তাৰ কাৰণটো এই যিটো মই ক'লো মজুৰি বৃদ্ধি কৰা এটা টেন্ডেন্সি আহি যায় আৰু তাৰ কাৰণে প্ৰতিষ্ঠানবিলাকে শ্ৰম শক্তিক আকৰ্ষিত কৰে অধিক মজুৰি দি আৰু মজুৰি বাঢ়াৰ যেতিয়া বৃদ্ধি পাব সেই বৃদ্ধি পোৱাৰ লগে লগে উৎপাদন ব্যয়টো বৃদ্ধি পাব আৰু উৎপাদন ব্যয়টো বৃদ্ধি পালে এই আউটপুটটো আপোনাৰ উৎপাদনৰ যিটো পৰিমাণ সেইটো আকৌ Y ষ্টাৰলৈ কমি আহিব এইটোৱে কাৰণ আৰু বেলেগ কাৰণ নাই এইখিনি আপোনালোকৰ মই ভাবিছোঁ আপোনালোকৰ আশা কৰিছোঁ যে আপোনালোকৰ এইখিনি ক্লিয়াৰ হৈছে স্পষ্ট হৈছে এতিয়া আমাৰ যেতিয়া এই যিটো হ্ৰস্বকালৰ ভাৰসাম্যতা যদি Y নটতকৈ যদি তলত নামি আহে তেতিয়া আমাৰ কি হৈ যাব যিটো উৎপাদনৰ পৰিমাণ সেইটো বৃদ্ধি পাবলৈ আৰম্ভ কৰে তাৰ মানে এইটো যে যেতিয়া মজুৰিটো যদি ভাবোঁ যে কমিব তেতিয়া ইকনমিখনে অৰ্থনীতিখনে কি কৰিব তেতিয়া কেতিয়া কমিব যেতিয়া পূৰ্ণনিয়োগ অৱস্থাৰ তলত কাম কৰিব অতিৰিক্ত ক্ষমতাৰ সহিতে পূৰ্ণনিয়োগ অৱস্থাৰ তলত যদি কাম কৰে তেতিয়া নিবনুৱাৰ পৰিমাণটো বৃদ্ধি পাব আৰু এই নিবনুৱাৰ পৰিমাণটো বৃদ্ধি পালে এই যে যিটো আমাৰ মজুৰি কমাৰ যিটো এটা গতি মানে কমিব আৰম্ভ কৰিব তেতিয়া আকৌ SRS কাৰ্ভডাল যিডাল আপোনাৰ দেখিছে হ্ৰস্বকালীন সৰ্বমুঠ যোগান ৰেখা কাৰ্ভডাল সেই ৰেখাডাল আমাৰ ৰাইট ফালে শিফ্ট কৰিব যেতিয়াই মজুৰি কমিব এই হ্ৰস্বকালীন সৰ্বমুঠ যোগান ৰেখাডাল সোঁফালে ই পৰিৱৰ্তন হ'ব কিহৰ কাৰণে সেইখিনি সময়ত আপোনালোকৰ দৰ কমি যাব আৰু আউটপুটটো আকৌ বাঢ়ি গৈ পেলাই Y নটলৈ বৃদ্ধি পাব এতিয়া বুজি পাইছে কেতিয়া বৃদ্ধি পায় কেতিয়া হ্ৰাস পায় আৰু এই যিটো একদম অট'মেটিকেলি যিটো মানে এডজাষ্টমেণ্টৰ যিটো প্ৰক্ৰিয়া সেইটো কেতিয়া হয় যেতিয়া ৱেজ ৰেটটো মজুৰিটো ফ্লেক্সিবল হয় ৰিজিড নহয় তাৰমানে মজুৰিটো লৰচৰ হৈ থাকে মজুৰিটো আমি পৰিৱৰ্তন কৰিব পাৰোঁ তেতিয়াহে এইটো এটা সম্ভৱ হয় আৰু তাত থাকিব লাগিব অতিৰিক্ত ক্ষমতা আৰু নিবনুৱাৰ পৰিমাণ নিবনুৱা সমস্যা আৰু এইটো অতিৰিক্ত ক্ষমতা থাকিলে কি হ'ব আমাৰ মজুৰি হাৰটো কমিব আৰু এইটো মজুৰি হাৰটো কমা বা বৃদ্ধি পোৱাটো এই এনেকুৱা ধৰণৰ ফ্লেক্সিবিলিটি থাকিলেহে তাৰমানে এইখিনি সম্ভৱ হয় গতিকে আপোনালোকে বুজি পাইছে Y ষ্টাৰটো কেতিয়া বৃদ্ধি পাব মানে উৎপাদনৰ পৰিমাণ আৰু কেতিয়া কমিব মজুৰিৰ লগতো ইয়াতে
সম্পৰ্ক আছে দৰ স্তৰটোৰ পৰিৱৰ্তন আৰু উৎপাদনৰ বৃদ্ধিৰ হাৰ বৃদ্ধি বা হ্ৰাস হোৱাৰ কাৰণ মজুৰি হাৰো ইয়াত প্ৰভাৱ বিস্তাৰ কৰে। এতিয়া আহিব দীৰ্ঘকালৰ ভাৰসাম্যতা। দীৰ্ঘকালৰ এতিয়া আপোনালোকে চাওক যেতিয়া আমি সৰ্বমুঠ যোগান ৰেখা আৰু সৰ্বমুঠ চাহিদা ৰেখা দীৰ্ঘকালৰ তেতিয়া এই দুডাল লগাই আপোনালোকে দেখিছে আমি এইটো দীৰ্ঘকালৰ ভাৰসাম্যতা লাভ কৰিব পাৰোঁ। ইয়াতে কি হৈছে আপোনালোকে লক্ষ্য কৰক উৎপাদনৰ পৰিমাণটো একেই আছে না বাঢ়িছে না হ্ৰাস বৃদ্ধি হৈছে উৎপাদনৰ পৰিমাণটো y ষ্টাৰত একেই আছে আৰু ইয়াত দেখিছে যেটা দীৰ্ঘকালৰ সৰ্বমুঠ যোগান ৰেখা সেইডাল y অক্ষৰ সমান্তৰাল অৰ্থাৎ উলম্ব হৈছে আৰু ইয়াত উৎপাদনৰ পৰিমাণটো এই ভাৰসাম্য অৱস্থাত একেই আছে স্থিৰ পৰিৱৰ্তন হোৱা নাই। দীৰ্ঘকালত আমি দেখিবলৈ পাওঁ যে এই যেটো SRS হ্ৰস্বকালৰ সৰ্বমুঠ যোগান ৰেখা আৰু যিডাল সৰ্বমুঠ চাহিদা ৰেখা সিহঁতে লগ লাগি একেই সমান পৰিমাণৰ উৎপাদন কৰিছে আৰু এইটোৱে কি কৰে এই যেটো হ্ৰস্বকালৰ উৎপাদনৰ স্তৰ y ষ্টাৰ সেই y ষ্টাৰটো দীৰ্ঘকালত এইটো এই যেটো y1 ৰ পৰা y ষ্টাৰ কমিলে বা বৃদ্ধি পালে এইটো দীৰ্ঘকালত নাথাকে। যদি হ্ৰস্বকালীন সৰ্বমুঠ যোগান ৰেখাডাল যদি ভাৰ্টিকেল হয় কিছুমান নিৰ্দিষ্ট উৎপাদনৰ স্তৰত তেতিয়া কি হয় আৰু তেতিয়া এই হ্ৰস্বকালীন সৰ্বমুঠ চাহিদা নিৰ্দিষ্ট কিছুমান উৎপাদন স্তৰত ই ভাৰ্টিকেল হৈ যাব পাৰে ই y অক্ষৰ সমান্তৰাল হৈ যাব পাৰে আৰু হেতু কি কাৰণে হ'ব পাৰে কাৰণ এই যেটো উৎপাদন চলিব এটা নিৰ্দিষ্ট সময়ত যেটো উৎপাদন হ'ব অৰ্থনীতিখনত তাত এটা সেই উৎপাদনৰ পৰিমাণৰ ওপৰত এটা সীমাবদ্ধতা থাকে আৰু সেইটো কাৰণে এই হ্ৰস্বকালীন সৰ্বমুঠ যোগান ৰেখাডাল কেতিয়াবা ভাৰ্টিকেল অৰ্থাৎ y অক্ষৰ সমান্তৰাল হ'ব পাৰে আৰু এই উৎপাদনৰ ওপৰৰ সীমাবদ্ধতাৰ কাৰণে এই যিবিলাক প্লান্ট মানে যিবিলাক আপোনাৰ প্লান্ট বিলাকে কি কৰে প্লান্ট বিলাকত শ্ৰমিক বিলাকে যথেষ্ট বেছি টাইম শ্ৰম কৰে বা কাম কৰে আৰু তেতিয়াই কি হয় আমাৰ চক্ৰাকাৰ নিবনুৱাটো হ্ৰাস পাব আৰম্ভ কৰে বা চক্ৰাকাৰ নিবনুৱা তেতিয়া আমাৰ নাথাকে। এতিয়া আমি এই যেটো আপোনালোকৰ এইটো ওপৰৰ যেটো চিত্ৰ আপোনাকে চাওক এইটো দীৰ্ঘকালৰ সৰ্বমুঠ চাহিদা ৰেখাৰ চিত্ৰ ওপৰটো তলৰ দুটা নহয় ওপৰটো আপোনালোকে চাওক ইয়াত আপোনাৰ এটা এডজাষ্টমেন্ট প্ৰসেস আছে দীৰ্ঘকালৰ সৰ্বমুঠ চাহিদা আমিতো হ্ৰস্বকালৰ চাহিদা ৰেখা কৰি আছো এটা দীৰ্ঘকালৰ চাহিদা ৰেখাই কেনেকৈ হ্ৰস্বকালৰ চাহিদাৰ যোগান ৰেখাৰ সৰ্বমুঠ যোগান ৰেখাৰ লগত এটা এডজাষ্ট কৰি মিলত আপোনাৰ ভাৰসাম্যতা লাভ কৰে। এতিয়া ধৰি লওক যে আমাৰ অৰ্থনীতিখনে এই SRS1 ফাৰ্স্ট SRS1 ডাল লগ অৰ্থাৎ হ্ৰস্বকালীন সৰ্বমুঠ যোগান ৰেখাডালৰ লগত আৰু লগতে AD1 সৰ্বমুঠ চাহিদা ৰেখা প্ৰথম 1 কেডাল আপোনালোকে হেতে একেলগে কাম কৰি আছে তেতিয়া কি হ'ব সেই সময়ত তেওঁলোকে ভাৰসাম্যতা পায় A বিন্দুত ক্যাপিটেল A বিন্দুত আৰু তেতিয়া আমি উৎপাদনৰ পৰিমাণ পাওঁ y1 আৰু আপোনালোকে দৰ চাওক p1 তাৰমানে A বিন্দুত উৎপাদনৰ পৰিমাণ y1 আৰু দৰৰ পৰিমাণ p1 ক্ৰমান্বয়ে আমি এটো পালো যে তাত আপোনাৰ কি হৈছে AD1 আৰু SRS1 কটাকটি কৰিছে A বিন্দু তাৰপিছত কি হ'ব আৰু L আৰু AS কাৰ্ভ এডাল দীৰ্ঘকাল
এল মানে লং, লং মানে দীৰ্ঘকাল, সেই দীৰ্ঘকালৰ এই ৰেখাডাল কিন্তু এই বিন্দুৰ মাজেদি গতি কৰিছে। আৰু ইয়াত কি হ'ব, এই y1 তো এই সময়ত এইটো যেতিয়া y1 টো আমি আলোচনা কৰি আছো, সেই সময়ত y ষ্টাৰৰ যিটো ফুল এমপ্লয়মেণ্ট উৎপাদনৰ স্তৰ সেইটো y1 এ দেখুৱাইছে। অৰ্থাৎ ইয়াতে ফুল এমপ্লয়মেণ্ট মানে পূৰ্ণ নিয়োগ হৈছে, সম্পদৰ পূৰ্ণ নিয়োগ অৱস্থা প্ৰাপ্তিত এই y1 উৎপাদন হৈছে। এতিয়া ধৰি লওক যে সৰ্বমুঠ চাহিদাটো বৃদ্ধি পাইছে, অৰ্থাৎ AD1 পৰা AD2 লৈকে কাৰ্ভডালে গতি কৰিব, কাৰ্ভডাল তালৈকে শিফ্ট কৰিব, পৰিৱৰ্তন হ'ব। কিন্তু মনত ৰাখিব যে এইটো হ্ৰস্বকালত আমাৰ যিটো উৎপাদন ক্ষমতাটো কেতিয়াও বৃদ্ধি পাব নোৱাৰে, কাৰণ টাইমটো ছুটি, টাইমটো হ্ৰস্ব, ছুটি সময়, উৎপাদনৰ যিটো কেপাচিটি, ক্ষমতাটো আমাৰ কেতিয়াও বৃদ্ধি পাব নোৱাৰে। তে এই সময়ত কি হ'ব, আমাৰ অৰ্থনীতিখনে এই যিটো SR-S1 সেইটোক লৈ তাতেই কি কৰিব, তেওঁলোকে কাৰ্য চলাই লৈ যাব। আৰু যেতিয়া আমি এই SR-AS কাৰ্ভৰ ওপৰেদি আমি কাম কৰি থাকিম, তেতিয়া SR-S1তে তেওঁলোকে কামৰ কণ্টিনিউ কৰি থাকিব, চলাই লৈ গৈ থাকিব। যেতিয়াই AD কাৰ্ভডাল শিফ্ট কৰিলে, সেই ৰেছপন্সটো দিবলৈ আমাৰ কি হ'ব, দুইটাই দৰ আৰু উৎপাদনৰ পৰিমাণ কি হ'ব, বৃদ্ধি পাব। ক'ৰ পৰা বৃদ্ধি পাব, OP1 পৰা OP2 লৈ, আৰু ইফালে y1 পৰা ইফালে চাওক উৎপাদনৰ পৰিমাণ y2 লৈ বৃদ্ধি পাব, কাৰণ আমাৰ সৰ্বমুঠ চাহিদা ৰেখাডাল AD1 পৰা AD2 লৈ বৃদ্ধি পাইছে, অৰ্থাৎ পৰিৱৰ্তন হৈছে। আৰু সেই সময়ত আপোনালোকে লক্ষ্য কৰক SR-AS1 অৰ্থাৎ হ্ৰস্বকালীন যিডাল সৰ্বমুঠ যোগান ৰেখা, প্ৰথমডাল 1 ডাল, সেইডাল এটা পইণ্টতে আছে, এটা লাইনতে আছে, সি শিফ্ট কৰি ওপৰলৈ যোৱা নাই। কিন্তু চাহিদাটো অলৰেডি আমাৰ ইতিমধ্যে আমাৰ পৰিৱৰ্তন হৈছে, আৰু লগে লগে দৰো বৃদ্ধি পাইছে, উৎপাদনৰ পৰিমাণো বৃদ্ধি পাইছে। এই সময়ত আমাৰ নতুন ইকুইলিব্ৰিয়াম, নতুন ভাৰসাম্য এটা বিন্দু আমাৰ গঠন হ'ল, সেইটো হ'ল B। এৰ পৰা B লৈকে আমাৰ মানে নতুন ভাৰসাম্য বিন্দু এটা আমাৰ গঠন হ'ল, কাৰণ তাত এই B বিন্দুত SR-AS1 আৰু AD2 কাৰ্ভডালে কটাকটি কৰিছে। এতিয়া লক্ষ্য কৰক আপোনালোকে, এই যিটো দৰ বৃদ্ধি পাইছে, দৰ স্তৰ কিহৰ কাৰণে বৃদ্ধি পালে, উৎপাদনৰ পৰিমাণো বৃদ্ধি পালে OY1 পৰা OY2 লৈ। তো এই যে দৰ বৃদ্ধি পালে, এই ৰেছপন্সটোৰ কাৰণে আমাৰ শ্ৰমিকবিলাকে যে দৰ বৃদ্ধি পাইছে, গতিকে আমাৰ মজুৰি বৃদ্ধি কৰক বুলি এটা তেওঁলোকে ডিমাণ্ড কৰিব। আৰু তেতিয়াই কি হ'ব, এই SR-S1 যিডাল আপৱাৰ্ড ৰাইজিং কাৰ্ভ, ওপৰ ফালে যোৱা কাৰ্ভ, লগে লগে আমাৰ কি হ'ব, y2 ইনক্ৰিজ কৰি y1 y2 লৈ যাব। আৰু তাৰ পিছত কিন্তু এটা এই যিটো দৰ বৃদ্ধি আৰু যিটো মজুৰি বৃদ্ধিৰ কাৰণে তেওঁলোকে শ্ৰমিক শ্ৰেণীয়ে বা শ্ৰমিক শক্তিয়ে ডিমাণ্ড কৰিব, তাৰ মাজত এটা কিন্তু গেপ আহিব, মানে খুব সোনকালে মজুৰিটো বৃদ্ধি নহয়, আৰু পিছলৈকে কি হ'ব, মজুৰিটো বৃদ্ধি কৰা হ'ব, বৃদ্ধি কৰিব কোনে, যিটো আপোনাৰ প্ৰতিষ্ঠানবিলাকে বৃদ্ধি কৰিব, কাৰণ দৰ বৃদ্ধি পাইছে। যেতিয়াই মজুৰি হাৰটো বৃদ্ধি পাব, তেতিয়া কি হ'ব, আমাৰ উৎপাদন ব্যয় বৃদ্ধি পাব। সেইটোতো সকলোৱে জানে, যেতিয়াই মজুৰি বেছিকৈ দিব লগা হয় শ্ৰমিক শ্ৰেণীক, তেতিয়া উৎপাদন ব্যয়টো বৃদ্ধি পায়। আৰু তেতিয়াই কি হ'ব, আমাৰ যিটো হ্ৰস্বকালীন সৰ্বমুঠ যোগান ৰেখাডাল আমাৰ লেফ্টলৈকে মানে বাওঁফালে শিফ্ট কৰিব, কিহলৈকে, SR-AS1 পৰা SR-AS2 লৈ। আপোনালোকে চিত্ৰত দেখিবই পাই আছে SR-AS2, কাৰণ উৎপাদন ব্যয় বৃদ্ধি পাইছে। উৎপাদন ব্যয় কিয় বৃদ্ধি পাইছে, কাৰণ বস্তু সামগ্ৰীৰ দৰ বৃদ্ধি পাইছে। তাৰপিছত কি হ'ব, যেতিয়া আমাৰ
এই দৰ বৃদ্ধিৰ লগে লগে যদি সমান হাৰত যদি মজুৰি বৃদ্ধি হয় তেতিয়া আমাৰ কি হ'ব চাওকচোন উৎপাদনৰ পৰিমাণটো বেক কৰি y1 লৈ y2 ৰ পৰা y1 লৈ কমি আহিব আৰু সেই পইণ্টত LRS-AS কাৰ্ভডাল SRAS2 কাৰ্ভত ইণ্টাৰচেক্ট কৰিছে আৰু তাত এটা নতুন বিন্দু গঠন হৈছে এইটো হ'ল C গতিকে যেতিয়া মজুৰি দৰৰ লগত সম্পূৰ্ণভাৱে এডজাষ্ট কৰে তেতিয়া আমাৰ LRAS অৰ্থাৎ লং ৰান সৰ্বমুঠ যোগান ৰেখাৰ ভাৰসাম্য বিন্দুত কি হ'ব আমাৰ y1 পূৰ্ণ নিয়োগ উৎপাদনৰ পৰিমাণ নিৰ্ধাৰণ কৰা হ'ব y1 টো সেই সময়ত পূৰ্ণ নিয়োগ উৎপাদনৰ পৰিমাণ হ'ব আৰু এটা কথা মনত ৰাখিব যে এই ভাৰসাম্য বিন্দুত যেতিয়া A to A ৰ পৰা B লৈকে মুভ কৰিব আৰু যেতিয়া ফাইনেলি সৰ্বশেষত যেতিয়া C লৈকে যদি আপোনালোকে আহিব তাত কিন্তু C বিন্দুটো স্থিৰ হৈ ৰ'ব অৰ্থাৎ আমি দেখিলো যে যেতিয়া উৎপাদনৰ পৰিমাণ বৃদ্ধি হ'ব মজুৰি বৃদ্ধিৰ লগে লগে তেতিয়া উৎপাদনৰ পৰিমাণ হ্ৰাস পাব কাৰণ আৰু সৰ্বমুঠ যোগান ৰেখাডাল বাওফালে গতি কৰিব শিফট কৰিব পৰিৱৰ্তন হ'ব আৰু ই দীৰ্ঘকালৰ সৰ্বমুঠ যোগান ৰেখা য'ত কটাকটি কৰিছে সেই বিন্দুটোতে ভাৰসাম্যতা লাভ কৰিব আৰু পূৰ্ণনিয়োগ উৎপাদনৰ পৰিমাণটো সেই আগৰ y1ত নিৰ্ধাৰণ কৰা হ'ব আৰু দীৰ্ঘকালত যেতিয়া আপোনাৰ সৰ্বমুঠ চাহিদাৰ ৰেখা যদি বৃদ্ধি হয় তেতিয়া অকল দৰ বৃদ্ধি হয় সৰ্বমুঠ উৎপাদনৰ পৰিমাণ একে থাকিব মনত ৰাখিব দীৰ্ঘকালত এইটো মই আগতেও দেখুৱাইছো চাওক দীৰ্ঘকালত উৎপাদনৰ পৰিমাণ একে থাকে আৰু ইয়াতেও দেখিব দীৰ্ঘকালত উৎপাদনৰ পৰিমাণ একে থাকে অকল হ্ৰস্বকালতহে এইটো পৰিৱৰ্তন হয় এতিয়া এই যেটো উৎপাদনৰ গেপ এটা গেপ থাকে সেইটো কি বস্তু উৎপাদনৰ গেপটো হ'ল যেতিয়া প্ৰকৃত উৎপাদন আৰু পূৰ্ণ নিয়োগ উৎপাদনৰ যেটো মাজৰ প্ৰভেদ সেইটোৱে হ'ল গেপ উৎপাদনৰ গেপ আপোনাৰ এই ইয়াত এটা ফৰ্মুলা আছে YA minus Y star YA মানে হ'ল প্ৰকৃত উৎপাদনৰ পৰিমাণ প্ৰকৃত উৎপাদন আমি কি উৎপাদন কৰিছো আৰু y0 টো হৈছে আমাৰ পূৰ্ণ নিয়োগ উৎপাদনৰ পৰিমাণ অৰ্থাৎ এটো সম্ভাৱনীয় উৎপাদন এটো একচুয়াল হোৱা নাই এটো প্ৰকৃত নহয় এটো সম্ভাৱনা আমি সম্ভাৱনাহে যে এইখিনি উৎপাদন কৰিব পাৰিম এই প্ৰকৃত উৎপাদন আৰু সম্ভাৱনীয় উৎপাদনৰ মাজত যেটো পাৰ্থক্য হেতুৱে হ'ব উৎপাদনৰ গেপ আউটপুট গেপ বুলি কয় আৰু এই প্ৰকৃত উৎপাদনটো আমি কেনেকৈ নিৰ্ধাৰণ কৰো প্ৰকৃত উৎপাদনটো আমি নিৰ্ধাৰণ কৰো সৰ্বমুঠ চাহিদা ৰেখা আৰু হ্ৰস্বকালীন সৰ্বমুঠ যোগানৰ কটাকটি কৰা পইণ্ট তাত আমি প্ৰকৃত উৎপাদনৰ পৰিমাণটো নিৰ্ধাৰণ কৰো আৰু সম্ভাৱনীয় উৎপাদন অৰ্থাৎ যেটো হৈ অহা নাই সম্ভাৱনা আছে হেতু কেনেকৈ নিৰ্ধাৰণ কৰো হেতু আমি সৰ্বমুঠ চাহিদা ৰেখা আৰু লং ৰান দীৰ্ঘকালৰ সৰ্বমুঠ চাহিদা যোগান ৰেখাৰ দ্বাৰা নিৰ্ধাৰণ কৰো একচুৱেল প্ৰকৃত উৎপাদনটোত আহিব হ্ৰস্বকালৰ সৰ্বমুঠ যোগান আৰু সম্ভাৱনীয় পটেনশিয়াল যেটো উৎপন্ন কৰে হেতু নিৰ্ধাৰণ কৰোতে আমি ল'ব লাগিব দীৰ্ঘকালৰ সৰ্বমুঠ যোগান আপোনালোকে ক্লিয়াৰ হৈছে মই ভাবো আশা কৰো ক্লিয়াৰ হৈছে সৰ্বমুঠত প্ৰকৃতত আহিব হ্ৰস্বকাল আৰু ইয়াতে আহিব যেটো সম্ভাৱনীয় উৎপাদনৰ পৰিমাণ এটা দীৰ্ঘকাল হেনেকে মনত ৰাখিলে বস্তুটো ক্লিয়াৰ হ'ব এতিয়া আপোনালোকে যদি আমি আগৰ ফিগাৰটো আমি চাব যাও তাত আপোনালোকে দেখা পাব y star আৰু y1 এই সাকচোন y star আৰু y1 ৰ যেটো মাজৰ মানে অংশ হেতুৱে হ'ল আউটপুট গেপ আৰু এই আউটপুট গেপ কেতিয়াবা ঋণাত্মক হয় কেতিয়াবা ধনাত্মক হয় যেতিয়া সম্পদবোৰ
সম্পদ উৎপাদনৰ যিবিলাক উৎপাদন কৰা সম্পদবোৰ যদি আমি ভালকৈ পূৰ্ণভাৱে দক্ষভাৱে আমি যদি তাক ব্যৱহাৰ নকৰোঁ, তেতিয়া কি হয়, কিছুমান অব্যৱহৃত হৈ যদি পৰি থাকে, তেতিয়া আমি মনত ৰাখিব প্ৰকৃত উৎপাদন বা প্ৰকৃত সৰ্বমুঠ ঘৰুৱা উৎপাদন সদায় সম্ভাৱনীয় ঘৰুৱা উৎপাদনতকৈ কম হৈ থাকে। কাৰণ আমি সম্পদবিলাক পূৰ্ণ ব্যৱহাৰ কৰাই নাই, কেনেকৈ বৃদ্ধি পাব? আৰু সেইটোকে ক'ব নেগেটিভ, ঋণাত্মক আউটপুট গেপ, উৎপাদনৰ গেপ। আৰু যেতিয়া ধনাত্মক কেতিয়া হয়? যেতিয়া আমাৰ মানে প্ৰকৃত উৎপাদন বেছি হ'ব, সম্ভাৱনীয় উৎপাদন কম হ'ব। আৰু তাৰ কাৰণে আমি কি কৰিব লাগিব? আমি আমাৰ হাতত থকা সকলো সম্পদ পূৰ্ণ নিয়োগ কৰিব পাৰিব লাগিব। তেতিয়াহে আমি এটা ধনাত্মক উৎপাদনৰ আমি গেপ এটা পাম, উৎপাদনৰ পৰিমাণ বাঢ়িব। আৰু এটা কথা মনত ৰাখিব লাগিব যে সম্ভাৱনীয় উৎপাদন আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ। সম্ভাৱনীয় উৎপাদন আমি বৃদ্ধি কৰিব পাৰোঁ আমাৰ কাৰিকৰী কৌশলৰ উন্নতিৰ দ্বাৰা আৰু সম্পদৰ ব্যৱহাৰৰ দ্বাৰা। আৰু কেতিয়াও ই সৰ্বমুঠ চাহিদাৰ ওপৰত নিৰ্ভৰ নকৰে। আমি যদি কাৰিকৰীভাৱে আমি উন্নত হওঁ আৰু আমি যদি সম্পদবিলাক আমি একুমুলেট কৰি যদি আমি পূৰ্ণ ব্যৱহাৰ কৰোঁ, তেতিয়া আমাৰ সম্ভাৱনীয় উৎপাদনটো বৃদ্ধি পাব। আৰু তেতিয়া আমাৰ আউটপুট গেপটো কম হ'ব, অৰ্থাৎ উৎপাদনৰ পৰিমাণৰ যিটো গেপ সেইটো আমাৰ কমি যাব। আশা কৰিছোঁ আপোনালোকে এইখিনিলৈকে ভালকৈ বুজি পাইছে। আৰু আপোনালোকৰ কিতাপতে এইখিনি বস্তু দিয়া আছে চিত্ৰৰ সহিতে, গতিকে সেইখিনি পঢ়ি ল'লে বস্তুটো কনচেপশ্যনটো ক্লিয়াৰ হ'ব। এতিয়া এই ক্ষেত্ৰত আমাৰ এই যিটো উৎপাদনৰ এই ভাৰসাম্যতাৰ ওপৰত আমাৰ ৰাজস্ব নীতি আৰু মুদ্ৰা নীতিৰ প্ৰভাৱৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম। আৰু আপোনালোকৰ ইয়াতে খুব ধুনীয়াকৈ কিছুমান প্ৰশ্নও দিয়া আছে যে এক্সপ্লেইন, মানে বহলাই লিখিব দিছে হ্ৰস্বকালৰ ভাৰসাম্যতা আমি চিত্ৰৰ সহায়ত, যিটো আমি অলৰেডি আপোনালোকৰ আগত দাঙি ধৰিলোঁ। দীৰ্ঘকালৰ ভাৰসাম্যতা, আউটপুট গেপৰো প্ৰশ্ন আছে। আৰু লগতে আপোনালোকৰ কেনেকৈ আমি একচুৱেল যিটো প্ৰকৃত সৰ্বমুঠ ঘৰুৱা উৎপাদন আৰু সম্ভাৱনীয় ঘৰুৱা উৎপাদনৰ মাজত যিটো কেনেকৈ ইয়াক আমি নাইকিয়া কৰিম, সেইখিনিও আপোনালোকক দিয়া আছে। আৰু আপোনালোকক চিত্ৰৰ সহায়ত দিয়া আছে বুলি কৈছে আউটপুট গেপটো, অলপ উৎপাদনৰ যিটো গেপ, সেইটো আপোনালোকে আগৰ প্ৰথম চিত্ৰটো আপোনালোকে দিছে পেনেল এটো লিখিব পাৰে, পেনেল বিটো আপোনালোকে লিখিব পাৰে। তাৰ Y ষ্টাৰ আৰু Y1ৰ মাজত যিটো গেপ, সেইটো আপোনালোকে চিত্ৰৰ সহায়ত দেখুৱাই দিলে হৈ যাব। এইটো হ্ৰস্বকালত প্ৰযোজ্য, কাৰণ দীৰ্ঘকালত কোনো ধৰণৰ আউটপুট গেপ নাথাকে, দীৰ্ঘকালত উৎপাদনৰ পৰিমাণ একে থাকে। এইটো আপোনালোকৰ আগতেই উল্লেখ কৰিছোঁ। এতিয়া আমাৰ এই ৰাজস্ব নীতি আৰু মুদ্ৰা নীতিৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰিম। এতিয়া চাওক, আপোনালোকক আমি অলৰেডি ইতিমধ্যে মই দেখুৱালোঁ যে সৰ্বমুঠ চাহিদা ৰেখা আৰু সৰ্বমুঠ যোগান ৰেখাই কেনেকৈ ভাৰসাম্য উৎপাদনৰ পৰিমাণ আৰু ভাৰসাম্য দৰৰ পৰিমাণ নিৰ্ধাৰণ কৰে, ইতিমধ্যে মই দাঙি ধৰিলোঁ। তাৰ উপৰিও আগৰ আপোনালোকৰ আলোচনাটো আমি কিছুমান উপাদান, এই যিবিলাক কিয় সৰ্বমুঠ চাহিদা ৰেখাডাল কি উপাদানে পৰিৱৰ্তনত সহায় কৰে, সৰ্বমুঠ যোগান ৰেখাডাল পৰিৱৰ্তনত কি উপাদানে সহায় কৰে, তাকো মই আগৰ ক্লাছবিলাকত, পূৰ্বৰ শ্ৰেণীবিলাকত মই আলোচনা কৰিছোঁ। এতিয়া আমাৰ কিছুমান সমষ্টিবাদী যিবিলাক নীতি, অৰ্থনীতিৰ যিবিলাক নীতি, তাত কিছুমান উপাদান আছে। সেই উপাদানৰ পৰা আমি সমষ্টিবাদী অৰ্থনীতিৰ নীতিৰ আমি দুটা কেটেগৰী আমি পাওঁ। এটা হ'ল ৰাজস্ব নীতি আৰু এটা হ'ল মুদ্ৰা নীতি। এতিয়া এই দুইখন নীতিৰে এটাই উদ্দেশ্য থাকে, মানে এটা উদ্দেশ্য থাকে, সেইটো হ'ল ই অৰ্থনীতিখনক ইনফ্লুৱেঞ্চ কৰে। আৰু মেইনলি কি ইনফ্লুৱেঞ্চ কৰে আপোনালোকে জানেনে? সেইটো হ'ল আপোনাৰ সমষ্টিবাদী অৰ্থনীতিৰ যিবিলাক চলক, কোনবিলাক চলক? অৰ্থনৈতিক প্ৰগতি, ইকনমিক গ্ৰোথ বুলি কয়,
মুদ্ৰাস্ফীতি, নিয়োগৰ ব্যৱস্থা এইবিলাক প্ৰভাৱিত কৰে। আৰু এই যিটো ৰাজস্ব নীতি, এই ৰাজস্ব নীতিত সাধাৰণতে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে। কি সিদ্ধান্ত? চৰকাৰী ব্যয় আৰু কৰৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰে। অৰ্থাৎ ৰাজস্ব নীতিত আমি চৰকাৰী ব্যয় আৰু কৰৰ বিষয়ে আলোচনা কৰোঁ। আনহাতে মুদ্ৰানীতিত আমি কি আলোচনা কৰোঁ? মুদ্ৰানীতি আচলতে ডিচিশ্যন মানে সিদ্ধান্ত গ্ৰহণ কৰে চেণ্ট্ৰেল বেংকে, কেন্দ্ৰীয় বেংকে। আৰু আমাৰতো কেন্দ্ৰীয় বেংকৰ নাম RBI, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, আপোনালোকে নিশ্চয় জানে। আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই মনিটাৰী পলিচি আৰু মুদ্ৰানীতি সিদ্ধান্ত গ্ৰহণ কৰে। আৰু কিহৰ ওপৰত কৰে? মুদ্ৰা যোগান আৰু সুদৰ হাৰৰ ওপৰত তেওঁলোকে কৰে। ৰাজস্ব নীতিত কি কৰে? চৰকাৰী ব্যয় আৰু কৰৰ হাৰ। মুদ্ৰানীতিত তেওঁলোকে কৰে মুদ্ৰাৰ যোগান আৰু সুদৰ হাৰ। এতিয়া এই চৰকাৰে দুখন নীতি ফ'ল' কৰে। এখন হ'ল বিস্তৃত এক্সপানশ্যনাৰী পলিচি বুলি কয়, বিস্তৃত নীতি, আৰু এখন হ'ল কণ্ট্ৰেকশ্যনাৰী পলিচি, সংক্ষিপ্ত নীতি। এখন অৰ্থনীতিত যেতিয়া চৰকাৰে কিছুমান অস্ত্ৰ ব্যৱহাৰ কৰে, কিহৰ অস্ত্ৰ? মুদ্ৰানীতি আৰু ৰাজস্ব নীতিৰ, তেতিয়া তেওঁলোকে কিছুমান উদ্দেশ্য আগত ৰাখি কৰে। সেই মুদ্ৰানীতি আৰু ৰাজস্ব নীতি ব্যৱহাৰৰ কিছুমান উদ্দেশ্য আগত ৰাখি তেওঁলোকে ব্যৱহাৰ কৰে। আপোনালোকে বাণিজ্য চক্ৰ নিশ্চয় পঢ়িছে। বাণিজ্য চক্ৰত আপোনালোকে নিশ্চয় পাইছে অৰ্থনৈতিক যিটো উঠা নমা, এখন অৰ্থনীতিত কিছুমান ফ্লাকচুৱেশ্যনছ হৈ থাকে। কেনেকুৱা ফ্লাকচুৱেশ্যন? ধৰক বিজনেছটো এটা সমৃদ্ধিৰ অৱস্থাত গৈ আছে। সেই অৱস্থাত কি হয়? আমাৰ সমৃদ্ধি অৱস্থাত অৰ্থনীতিখনৰ সমৃদ্ধি যিটো গ্ৰ'থ ৰেট, সমৃদ্ধিৰ হাৰটো বেছি থাকে আৰু নিবনুৱাৰ সমস্যাটো সেইখিনি সময়ত কম থাকে। আৰু সেই সময়ত গভৰ্ণমেণ্টে অৰ্থনীতিখনত খুব মুদ্ৰাস্ফীতি হোৱাৰ সম্ভাৱনা থাকে, কাৰণ গ্ৰ'থ হৈ আছে। আৰু সেইখিনি সময়ত কি হোৱা চান্স থাকে? সেইটো হ'ল মুদ্ৰাস্ফীতি, অৰ্থাৎ বস্তুৰ দাম বঢ়াৰ চান্স থাকে। আনহাতে যেতিয়া বাণিজ্য চক্ৰটোত ৰিচেশ্যন, অৰ্থাৎ এটা বেয়া অৱনতিৰ ফালে গতি কৰে বাণিজ্য চক্ৰটো, তেতিয়া কি হয়? আমাৰ অৰ্থনৈতিক সমৃদ্ধি, মানে আৰ্থিক সমৃদ্ধি যিটো আমাৰ গ্ৰ'থ ৰেটটো কমি থাকে, নিবনুৱা সমস্যাটো বৃদ্ধি পাই থাকে। বেয়া ষ্টেজ এটা আহিছে অৰ্থনীতিত। সেইখিনি সময়ত কি হ'ব? গভৰ্ণমেণ্টে কিছুমান গভৰ্ণমেণ্টৰ কিছুমান ভূমিকা থাকে। কি ভূমিকা থাকিব? তেওঁলোকে অৰ্থনীতিখনৰ এটা ষ্টেবিলিটি, স্থিৰতা অনাৰ কাৰণে এটা ৰোল পালন কৰে। আৰু সেই সময়ত তেওঁলোকে কি কৰে? এই ৰাজস্ব নীতি আৰু মুদ্ৰানীতি তেওঁলোকে ব্যৱহাৰ কৰে এই যিবিলাক ৰিচেশ্যন, অৰ্থাৎ অৱনতিৰ অৱস্থাটো ৰোধ কৰিবৰ কাৰণে তেওঁলোকে এই ৰাজস্ব নীতি আৰু মুদ্ৰানীতি তেওঁলোকে ব্যৱহাৰ কৰে। আৰু এই যিটো অৱনতিৰ অৱস্থা বা এইটো এক্সপানশ্যন, সমৃদ্ধিৰ অৱস্থাটো যেতিয়া বিজনেছ চাইকেলত আহে বাণিজ্য চক্ৰত, তেতিয়াহ'লে গভৰ্ণমেণ্টে ফাৰ্ষ্ট দিব লাগিব মুদ্ৰাস্ফীতি ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু তেতিয়া তেওঁলোকে এই কণ্ট্ৰেকশ্যনাৰী নীতি, যিটো সংক্ষিপ্ত নীতি, কণ্ট্ৰেকশ্যন, তেতিয়া তেওঁলোকে গ্ৰহণ কৰে। আৰু এতিয়া আমি অলপ আভাস দিম ৰাজস্ব নীতিৰ কথা। ৰাজস্ব নীতিত মই ইতিমধ্যে আপোনালোকক কৈছোঁ, তাত চৰকাৰী ব্যয় আৰু টেক্স ৰেট, অৰ্থাৎ চৰকাৰী ৰেভিনিউ, চৰকাৰে আয় ব্যয় অধ্যয়ন কৰে। ব্যয়টোতো ব্যয়, আয়ত অধ্যয়ন কৰিব চৰকাৰে ক'ৰ পৰা আয় গ্ৰহণ কৰে। চৰকাৰে আয় গ্ৰহণ কৰে কৰৰ হাৰৰ পৰা। সেইকাৰণে ফিস্কেল পলিচিত, অৰ্থাৎ ৰাজস্ব নীতিত এই গভৰ্ণমেণ্টে কি কৰে? এক্সপেণ্ডিচাৰ, চৰকাৰী ব্যয় আৰু কৰৰ হাৰ, এই দুটা চলক অধ্যয়ন কৰা হয় আৰু এই বিষয়ে আলোচনা কৰা হয়। আৰু এই বিষয়ত কি কৰে? এই যিটো চৰকাৰী ব্যয়ৰ প্ৰভাৱ আৰু যিটো কৰৰ হাৰৰ প্ৰভাৱ, আমাৰ ক'ত প্ৰভাৱ? আমাৰ
সৰ্বমুঠ যোগান ৰেখাৰ ওপৰত কি প্ৰভাৱ সেই বিষয়েও মই আগতে আপোনালোকক পূৰ্বৰ ক্লাছত সেই বিষয়ে আলোচনা কৰিছিলোঁ যে চৰকাৰী আয় ব্যয় পৰিৱৰ্তন হ'লে আমাৰ সৰ্বমুঠ যোগান ৰেখা কি হ'ব আৰু কৰৰ হাৰ যদি হ্ৰাস হয় বা বৃদ্ধি হয় চৰকাৰৰ কৰৰ হাৰ চৰকাৰে আৰোপ কৰা কৰৰ হাৰ যদি হ্ৰাস বা বৃদ্ধি হয় তেতিয়া কি প্ৰভাৱ পৰিব যেতিয়া এখন বিস্তৃত ফিস্কেল পলিচি এটা ৰাজস্ব নীতি যদি আমাৰ চৰকাৰে আৰোপ কৰে তেতিয়া কি হয় গভৰ্ণমেণ্টৰ চৰকাৰৰ ব্যয় বৃদ্ধি পায় আৰু যদি টেক্স ৰেট মানে কৰৰ হাৰটো হ্ৰাস পায় তেতিয়া সেইটোক ক'ব বিস্তৃত ৰাজস্ব নীতি অৰ্থাৎ এক্সপানশ্যনাৰী ফিস্কেল পলিচি সেই সময়ত কি হ'ব চৰকাৰী ব্যয় বৃদ্ধি পাব কৰৰ হাৰ হ্ৰাস পাব আৰু যদি কৰৰ হাৰ হ্ৰাস পায় তেতিয়া কি হৈ যায় মানুহৰ হাতত ব্যয়যোগ্য আয় যথেষ্টখিনি আহি যায় আৰু তেতিয়াই কি হৈ যায় সমাজত ভোগৰ চাহিদাটো বৃদ্ধি পায় আৰু ভোগৰ চাহিদা যেতিয়া বৃদ্ধি পাব তেতিয়াহ'লে সৰ্বমুঠ চাহিদা ৰেখাডাল সোঁফালে গতি কৰিব আৰু তেতিয়াই গভৰ্ণমেণ্টে চৰকাৰে কি কৰিব তেতিয়া যেতিয়া সৰ্বমুঠ চাহিদা গতি কৰিব বস্তুৰ দাম বাঢ়ি মুদ্ৰাস্ফীতি হ'ব আৰু তেতিয়া লগে লগে চৰকাৰে কি কৰিব এই সংক্ষিপ্ত বা কণ্ট্ৰেকশ্যনাৰী ফিস্কেল পলিচি গ্ৰহণ কৰিব আৰু তেতিয়া তেওঁলোকে চৰকাৰী ব্যয়টো হ্ৰাস কৰিব আৰু কৰৰ হাৰটো বৃদ্ধি কৰিব নিশ্চয় আপোনালোকৰ এইটো বস্তু ক্লিয়াৰ হৈছে যে কেতিয়া ৰাজস্ব নীতিখন তেওঁলোকে ৰাজস্ব নীতি কেনেকৈ তেওঁলোকে মানে ব্যৱহাৰ কৰে এতিয়া মুদ্ৰানীতিৰ ক্ষেত্ৰত কি হ'ব মুদ্ৰানীতিটো দুটা চলক আছে এটা হ'ল আপোনাৰ মুদ্ৰাৰ যোগান আৰু এটা হ'ল আপোনাৰ সুদৰ হাৰ যেতিয়া এই দুইটাই এটা এটা সম্পৰ্কিত যেতিয়াই মুদ্ৰাৰ যোগানটো বৃদ্ধি পাব আৰু যদি সেই সময়ত যদি সুদৰ হাৰটো কমি থাকে তেতিয়া কি হ'ব আপোনাৰ মুদ্ৰাৰ যোগান যদি বৃদ্ধি হৈ থাকে তেতিয়া সুদৰ হাৰটো কমি থাকে আৰু যদি মুদ্ৰাৰ যোগানটো কমি থাকে তেতিয়া সুদৰ হাৰটো বৃদ্ধি পাই থাকে এই সময়ত যদি আপোনাৰ সুদৰ হাৰটো বৃদ্ধি পায় তেতিয়া অৰ্থনীতিখনত কি হয় জানে সুদৰ হাৰ বৃদ্ধি পালে বিনিয়োগ চাহিদাৰ ক্ষেত্ৰত এটা ঋণাত্মক প্ৰভাৱ পৰে অৰ্থাৎ সুদৰ হাৰ বৃদ্ধি হৈ থাকিলে বিনিয়োগৰ হাৰটো কমি থাকিব হ্ৰাস পাই থাকিব আনহাতে যদি সুদৰ হাৰটো হ্ৰাস পায় তেতিয়া কি হ'ব বিনিয়োগৰ চাহিদাটো বৃদ্ধি পাব গতিকে কি কৰিব এই যিটো সুদৰ হাৰ হ্ৰাস পালে যিটো আমাৰ সুদৰ হাৰ হ্ৰাস পালে আমাৰ মূলধনৰ ব্যয়টো কমি যায় আৰু মূলধনৰ ব্যয়টো কমি গ'লেই কি হৈ যায় আমাৰ অৰ্থনীতিখনত বিনিয়োগৰ হাৰটো বৃদ্ধি পায় আৰু তেতিয়া আমাৰ যিটো চেণ্ট্ৰেল বেংক RBIটো মনিটৰ কৰি থাকে লক্ষ্য কৰি থাকে যে সুদৰ হাৰটো কিমানখিনি বৃদ্ধি বা কিমানখিনি হ্ৰাস পাইছে আৰু সেইটোৱেই হ'ল এটা মানে অতি উল্লেখযোগ্য মানে অস্ত্ৰ মনিটৰী মানে মুদ্ৰানীতি এটা উল্লেখযোগ্য অস্ত্ৰ হ'ল সুদৰ হাৰ আৰু যেতিয়া এখন বিস্তৃত মুদ্ৰানীতি আমাৰ চলাই নিব চৰকাৰ মানে কেন্দ্ৰীয় বেংকে তেতিয়া কি হ'ব যদি মুদ্ৰা যোগান বৃদ্ধিৰ লগে লগে যদি চলাই লৈ যায় তেতিয়া আমাৰ সুদৰ হাৰটো নিশ্চয় কমি যাব আৰু যদি সুদৰ হাৰ কমে ডেফিনেটলি বিনিয়োগৰ চাহিদা বৃদ্ধি পাব আৰু সৰ্বমুঠ চাহিদা ৰেখাডাল সোঁফালে গতি কৰিব ওলোটা ফালে যদি আপোনালোকে চাবলৈ যায় বিপৰীত দিশত তেতিয়া দেখিব যেতিয়া কণ্ট্ৰেকশ্যন অৰ্থাৎ কণ্ট্ৰেকশ্যনাৰী যেতিয়া মনিটৰী পলিচি অৰ্থাৎ আপোনাৰ সংক্ষিপ্ত মুদ্ৰানীতিখন যেতিয়া আপোনাৰ ব্যৱহাৰ কৰে কেনেকৈ যদি মুদ্ৰাৰ যোগান হ্ৰাসৰ লগত যদি আপোনাৰ চলাই লৈ যায় তেতিয়া সুদৰ হাৰটো বৃদ্ধি পাব সুদৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে বিনিয়োগৰ চাহিদাটো কমি যাব আৰু তেতিয়া সৰ্বমুঠ চাহিদা ৰেখাডাল বাওঁফালে পৰিৱৰ্তন হ'ব এতিয়া এই যে আপোনাৰ বিস্তৃত এই যিটো এক্সপানশ্যনাৰী পলিচি বুলি কয় সেইটোৱে আমাৰ এই সৰ্বমুঠ চাহিদা ৰেখা কাৰ্ভডাল সোঁফালে গতি কৰাব আৰু কণ্ট্ৰেকশ্যনাৰী যদি পলিচি হয় মানে আমাৰ সংক্ষিপ্ত বা কণ্ট্ৰেকশ্যনাৰী নীতি হয় তেতিয়া সুদৰ
সৰ্বমুঠ যোগান ৰেখাডাল বাওঁফালে গতি কৰিব আপোনালোকৰ এইখিনিলৈকে আপোনালোকে নিশ্চয় বুজি পাইছে গতিকে কেতিয়া সৰ্বমুঠ চাহিদা ৰেখাডাল সোঁফালে যাব যেতিয়া এক্সপানশ্যনাৰী অৰ্থাৎ বিস্তৃতভাৱে আমাৰ দীৰ্ঘ বা বিস্তৃত নীতি গ্ৰহণ কৰিব আৰু সংক্ষিপ্ত বা হ্ৰস্ব নীতি যদি কেতিয়া গ্ৰহণ কৰিব যদি গ্ৰহণ কৰে তেতিয়া সৰ্বমুঠ চাহিদা ৰেখাডাল বাওঁফালে পৰিৱৰ্তন হ'ব এতিয়া যদি আমি এই নীতিৰ পৰিৱৰ্তনৰ যিটো প্ৰভাৱ এইটো যদি আমি চাবলৈ যাওঁ তেতিয়া আমি এটা ক্ষেত্ৰত কিন্তু আমি কেয়াৰফুল হ'ব লাগিব সেইটো হ'ল আমাৰ এই যিটো হ্ৰস্বকালীন সৰ্বমুঠ যোগান ৰেখাৰ অৱস্থিতি আৰু গতি এই যে অৱস্থিতি আৰু গতিটোৰ বিষয়ে আমি মানে কেয়াৰফুল হ'ব লাগিব যে যেতিয়াই আমাৰ উৎপাদনৰ পৰিমাণ আৰু দৰটো পৰিৱৰ্তন হয় কিহৰ কাৰণে পৰিৱৰ্তন হয় এইটো সৰ্বমুঠ চাহিদা ৰেখাৰ পৰিৱৰ্তনৰ লগে পৰিৱৰ্তন হ'ব আৰু তেতিয়াই আমাৰ সৰ্বমুঠ যোগান ৰেখাৰ শ্বেপটোৰ ওপৰত প্ৰভাৱ পেলাব মানে আকাৰৰ ওপৰত প্ৰভাৱ পেলাব আৰু এই আপোনালোকে চাওক এই যিটো এইটো চাওক আপোনাৰ এয়া লাষ্টৰ যিটো দুটা চিত্ৰ মই দেখুৱাইছো সেইটোত চাওক এএছ কাৰ্ভডাল প্ৰথমটোত চাওক মানে ৰিলেটিভলি আপোনালোকে দেখিছে ই ফ্লেটাৰ হৈছে আৰু ইয়াত কি হৈছে আউটপুট লেভেলটো আপোনালোকে চাওক যিটো কম উৎপাদনৰ পৰিমাণ OY1 তাত অকমান ফ্লেটাৰ হৈছে মানে সমান হৈছে আৰু ই ওপৰলৈ গতি কৰিছে মিডিল ওপৰলৈ মানে মধ্যৱৰ্তী সময়ত আৰু তাৰ পিছত ই ভাৰ্টিকেল থিয় হৈছে আৰু যেতিয়া উৎপাদনৰ পৰিমাণটো বৃদ্ধি মানে বেছি হৈ আছে এই অৰ্থাৎ এই ইনিচিয়েল যেটা প্ৰথম চাহিদা ৰেখাডাল আৰু যোগান ৰেখাডাল AD1 আৰু AS1 সেই দুডালে ক'ত কটাকটি কৰিছে E1 বিন্দুত আৰু তাত ভাৰসাম্য উৎপাদনৰ পৰিমাণ হৈছে Y1 আৰু P1 হৈছে দেখিছেনে আপোনালোকে এই পেনেল 8 আৰু তাত আপোনালোকে চাওক AD আৰু AS অৰ্থাৎ চাহিদা আৰু যোগান ৰেখাডালে আপোনাৰ Y0ত Y0ত কটাকটি কৰিছে আৰু তাত যিডাল সৰ্বমুঠ যোগান ৰেখাডাল ক্ৰমান্বয়ে কি হৈছে কম হৈছে আৰু পেনেল বিটটোত আপোনালোকে চাওক তাত দেখিব আপোনালোকে য'ত AD আৰু AS টো কটাকটি কৰিছে আৰু তাত উৎপাদনৰ পৰিমাণটো হায়াৰ লেভেলত কটাকটি কৰিছে আৰু তাত কি হৈছে AS কাৰ্ভডাল শ্লোপটো আপোনালোকে চাওক থিয় হৈছে এডাল অলপমান ফ্লেটাৰ এডাল অকমান ষ্টিপাৰ মানে অকমান থিয় হৈছে আৰু এই অৱস্থাত যদি গভৰ্ণমেণ্টে বিস্তৃত নীতি গ্ৰহণ কৰে তেতিয়া আপোনালোকে চাওক প্ৰথম ডায়াগ্ৰামটোত চাওক মানে পেনেল 8 AD কাৰ্ভডাল শিফট হৈছে ৰাইটলৈকে AD2 লৈকে আৰু তেতিয়া আপোনালোকে চাওক আমাৰ উৎপাদনৰ পৰিমাণ চাওক Y0 আৰু Y1 লৈকে বৃদ্ধি পাইছে তাৰপিছত সেই ফ্লেটাৰ যিটো পজিশ্যন যিটো পৰ্চন যিটো সমান পৰ্চন মানে অংশ সৰ্বমুঠ যোগান ৰেখাৰ তাত আপোনালোকে চাওক সেই যিখন বিস্তৃত নীতিখনে এক্সপানশ্যনাৰী পলিচিখনে আমাৰ দৰটো কমাই দিছে দৰৰ চাওক OP1 ৰ পৰা সামান্য দৰ বৃদ্ধি পাইছে কিন্তু উৎপাদনৰ পৰিমাণটো চাওক OY1 নটৰ পৰা OY1 লৈকে বিস্তৃতভাৱে বৃদ্ধি পাইছে আৰু তাৰমানে উৎপাদনৰ পৰিমাণ বেছি বৃদ্ধি পাইছে কাৰণ ইয়াত এক্সপানশ্যনাৰী বিস্তৃত নীতি গ্ৰহণ কৰিছে আৰু নেক্সট পেনেল বিটোত আপোনালোকে লক্ষ্য কৰক তাত আপোনালোকে চাওক সেই এক্সপানশ্যনাৰী যিটো পলিচি সেইটো আমাৰ উৎপাদনৰ পৰিমাণটো চাওক কিমান কমকৈ বৃদ্ধি কৰিছে আৰু দামটো কিমান বেছি বৃদ্ধি কৰিছে OP1 লৈ OP2 লৈ এই তাৰমানে ইয়াতে পেনেল বিট যিখন মানে বিস্তৃত নীতি বা এক্সপানশ্যনাৰী পলিচিখনে ভালকৈ কাম কৰা নাই এই অৱস্থাত আৰু তেতিয়া উৎপাদনৰ পৰিমাণটো কমি গৈছে সামান্যভাৱে উৎপাদনৰ পৰিমাণ বাঢ়িছে কিন্তু দৰৰ পৰিমাণ বহুতখিনি বৃদ্ধি পাইছে আৰু এই ক্ষেত্ৰত এই যিটো পেনেল বিট ইকনমিক গ্ৰোথটো কম হৈছে আৰু মুদ্ৰাস্ফীতিও ঘটিছে ইনফ্লেশ্যন ঘটিছে কাৰণ দৰৰ পৰিমাণটো বৃদ্ধি পাইছে আৰু তেতিয়াই আমি এই ক্ষেত্ৰত আমি গভৰ্ণমেণ্টৰ চৰকাৰৰ যিটো ব্যয়ৰ কথা আমি ক'ব লাগিব কাৰণ যেতিয়া ব্যয় বৃদ্ধি পায় তেতিয়াই আমাৰ
বস্তুৰ চাহিদা আৰু সেৱাৰ বৃদ্ধি পায় আৰু তেতিয়াই আমাৰ প্ৰতিষ্ঠানবিলাকে কি কৰে তেতিয়া প্ৰতিষ্ঠানবিলাকৰ যিটো ইনভেন্টৰী নতুনত্ববিলাক কমি যায় আৰু তেতিয়াই ফাৰ্মবিলাকে বহুতো লেবাৰ বা তেওঁলোকে ভাড়া কৰি আনে আৰু কেঁচা সামগ্ৰীও তেওঁলোকে কিনে যাৰ ফলত তেওঁলোকৰ উৎপাদন ব্যয় বৃদ্ধি পায় আৰু লগে লগে মজুৰি বৃদ্ধি পায় আৰু যেতিয়া মেটেৰিয়েল কেঁচা সামগ্ৰীৰ দৰ বৃদ্ধি পায় তেওঁলোকৰ কি হৈ যায় যিটোৱে দাম বৃদ্ধিত অৰিহণা যোগায় কাৰণ তেওঁলোকৰ উৎপাদন ব্যয়টো বৃদ্ধি পায় আৰু তেতিয়াই কি হৈ যায় আমাৰ যে দৰ বৃদ্ধি পায় তেতিয়া মুদ্ৰাৰ চাহিদা বৃদ্ধি পায় আৰু মুদ্ৰাৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে কি হৈ যায় সুদৰ হাৰটো বাঢ়ে আৰু তেতিয়াই বিনিয়োগ কমি যায় আৰু বিনিয়োগ কমি যোৱাৰ লগে লগে আপোনালোকে গমেই পাইছে গ্ৰোথ অৰ্থনীতিখনৰ প্ৰগতি কমি যায় সমৃদ্ধিটো কমি যায় আৰু আমি জানোৱেই যে যিবিলাক আমাৰ সম্পদ আছে ভূমি শ্ৰম মূলধন এইবিলাক কেঁচা সামগ্ৰী সেইবিলাক আমাৰ সদায় সীমিত আৰু যেতিয়াই আমাৰ বিজনেছ চাইকেল অৰ্থাৎ আমাৰ বাণিজ্য চক্ৰত যেতিয়াই আমাৰ অৱনতি অৱস্থা হয় তেতিয়া আমাৰ কি থাকে অৰ্থনীতিখনত এই ৰিচোৰ্চেছবিলাক আনইউটিলাইজ মানে অব্যৱহৃত হৈ পৰি থাকে আৰু এই কিন্তু আমাকতো প্ৰয়োজন হয় প্ৰতিষ্ঠানবিলাকক তাক ব্যৱহাৰ কৰিবলৈ তেতিয়া আমাৰ সেই ফুল এমপ্লয়মেণ্ট অৰ্থাৎ আমাৰ পূৰ্ণ নিয়োগ অৱস্থাৰ ওচৰলৈ গুচি যায় আৰু তেতিয়া যদি আমাৰ চৰকাৰী ব্যয় বৃদ্ধি পায় কৰে তেতিয়া গভৰ্ণমেণ্টে কি কৰে প্ৰাইভেট ছেক্টৰৰ লগত কম্পিটিশ্যন কৰে আৰু তেতিয়া আমাৰ ইণ্টাৰেষ্ট সুদৰ হাৰ মজুৰি হাৰ দাম সকলো বৃদ্ধি পায় আৰু এইটোকে কয় ক্ৰাউডিং আউট ইফেক্ট বুলি আপোনালোকৰ এনেও আহিব পাৰে প্ৰশ্ন পৰীক্ষাত ক্ৰাউডিং আউট ইফেক্ট মানে কি বুজা বুলি আহিব পাৰে গতিকে এইখিনি আপোনালোকে লিখিব লাগিব গতিকে এক্সপানশ্যনাৰী পলিচি আৰু কন্ট্ৰেকশ্যনাৰী পলিচি সমৃদ্ধি নীতি আৰু বিস্তৃত নীতি আৰু সংক্ষিপ্ত নীতিয়ে কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰে সেই বিষয়ে মই আপোনালোকক ক'লোঁ যেতিয়াই ভালকৈ নীতিবিলাকে কাম নকৰে তেতিয়াই আপোনালোকৰ এই মুদ্ৰাস্ফীতি ঘটিব আৰু উৎপাদনৰ পৰিমাণো কমি যাব আপোনালোকে এই পেনেল এ আৰু পেনেল বিত আপোনালোকে এইটো দেখিবলৈ পাইছে গতিকে ফুল্লি সম্পূৰ্ণভাৱে এই এক্সপানশ্যন বিস্তৃত নীতিবোৰ ব্যৱহাৰ কৰাটো উচিত আৰু এই যিবিলাক সম্পদ অব্যৱহৃত সম্পদ সেই সম্পদবোৰ ব্যৱহাৰ কৰিলে পূৰ্ণ নিয়োগ অৱস্থা যেতিয়া পাব তেতিয়া মুদ্ৰাস্ফীতি মানে কমিব আৰম্ভ কৰে সুদৰ হাৰ কমিব সুদৰ হাৰ যেতিয়া কমিব তেতিয়া আমাৰ বিনিয়োগ চাহিদাটো বৃদ্ধি পাব আৰু বিনিয়োগ চাহিদাটো বৃদ্ধি পালে আমাৰ কি হ'ব অৰ্থনীতিখনে প্ৰগতি লাভ কৰিব এনেকৈ আমি এই চিত্ৰৰ সহায়ত এইকেইটা বস্তু আমি দেখাব লাগিব এতিয়া যদি আমাৰ LRAS কাৰ্ভডাল যেতিয়া ধৰক লং ৰানৰ এই যে সৰ্বমুঠ যোগান ৰেখাডাল যেতিয়া ভাৰ্টিকেল হয় মানে থিয় হয় উলম্ব হয় তেতিয়া আমি কি কৰিব লাগিব কিছুমান একশ্যন পদক্ষেপ ল'ব লাগিব যেনে ধৰক ইনক্ৰিজিং মানে গভৰ্ণমেণ্টে ব্যয় বৃদ্ধি কৰিব লাগিব তাৰপিছত তেতিয়া আপোনাৰ কি হ'ব বস্তুৰ দামো বৃদ্ধি হোৱাটো মানে হ্ৰাস পোৱা আৰম্ভ কৰিব কাৰণ প্ৰতিষ্ঠানবিলাকে তেওঁলোকে নিজৰ কেপাচিটিৰ ক্ষেত্ৰত যথেষ্ট প্ৰডাকশ্যন উৎপাদন কৰিব আৰু যেতিয়া কৰিব তেতিয়া দৰ আৰু সুদৰ হাৰ যদি বৃদ্ধি পাই থাকে গভৰ্ণমেণ্টৰ চৰকাৰৰ ব্যয়ৰ লগত যদি বৃদ্ধি পাই থাকে তেতিয়া আমাৰ কি হ'ব ইনভেষ্টমেণ্টটো কমি যাব গতিকে আমাৰ এই পুৰা ফুল্লি ক্ৰাউডিং আউট ইফেক্টটো হৈ যাব এই আৰু যেতিয়া কন্ট্ৰেকশ্যনাৰী ফিস্কেল মানিটাৰী পলিচি যদি আপোনাৰ ক্ষেত্ৰত কি হয় আমাৰ সৰ্বমুঠ চাহিদাৰ ৰেখাডাল লেফ্ট মানে বাওঁফালে গতি কৰে আৰু এই যে তললৈ গতি কৰে তেতিয়া আমাৰ ভাৰসাম্য দৰ আৰু উৎপাদনো তললৈ গতি কৰিব আৰু এটা কথা উল্লেখযোগ্য কথা যে যেতিয়া অৰ্থনীতিখনে সৰ্বমুঠ যোগান ৰেখা যেতিয়া সমান অৱস্থাত গতি কৰে বা ষ্টিপাৰ থিয় হোৱা অৱস্থাত গতি কৰিব আৰু দীৰ্ঘকালত এই যিখন সংক্ষিপ্ত হ্ৰাস কৰিব আৰু আমাৰ যিটো উৎপাদনৰ পৰিমাণ সেইটো মানে ফুল এমপ্লয়মেণ্ট লেভেলত কি হ'ব আমাৰ উৎপাদনৰ পৰিমাণ
একে ৰাখিব উৎপাদনৰ পৰিমাণ পৰিৱৰ্তন নহয় যদিও আপোনাৰ দৰ স্তৰটো হ্ৰাস কৰে উৎপাদনৰ পৰিমাণ কিন্তু দীৰ্ঘকালত একেই থাকে পৰিৱৰ্তন নহয় হ্ৰস্বকালতহে ইয়াৰ পৰিৱৰ্তন হ'ব সেইকাৰণে SRAS কাৰ্ভৰ লগে লগে আমাৰ পূৰ্ণ যিটো আমাৰ প্ৰকৃত উৎপাদন আৰু সম্ভাৱনীয় উৎপাদনৰ পৰিৱৰ্তন হ'ব থেংক ইউ